প্রসঙ্গ এপিএসসি কেলেঙ্কারি বিপ্লব শর্মার প্রতিবেদনক লৈ বিধানসভাত শাসক বিরোধীর তুমুল যুক্তিতর্ক প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তরুণ গগৈর ভুলৰ বাবেই গৌৰৱ গগৈক টার্গেট মুখ্যমন্ত্রীর রাকেশ পালৰ পৰা উপহার লোৱাৰ কথা অস্বীকাৰ কৰা নাই সাংসদ গৌৰৱ গগৈয়ে লোকসেৱা আয়োগৰ পৰীক্ষাত বাৰে বাৰে অপৰাধ কৰিছিল কংগ্ৰেছ চৰকাৰে প্ৰতিবেদনৰ পৰামৰ্শ আখৰে আখৰে পালন কৰাৰ বাবে চৰকাৰক দাবী বিৰোধী এপিএসসি কেলেংকাৰী প্ৰসংগক লৈ শেহতীয়াকৈ বিধানসভাৰ মজিয়াত চৰকাৰে দাখিল কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ সোমবাৰে তুমুল বাকযুদ্ধ লাগে শাসক বিৰোধীৰ মাজত বিজেপি বিধায়ক মানৱ ডেকাই শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত আলোচনাৰ বাবে বিধানসভাত উত্থাপন কৰে এক প্ৰস্তাৱ ইয়াৰ পিছতে শাসক বিৰোধীৰ কেইবাজনো বিধায়কে আলোচনাত অংশগ্ৰহণ কৰি এপিএসসি কেলেংকাৰী সন্দৰ্ভত নিজৰ বক্তব্য দাঙি ধৰে 2022 চনতে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাই প্ৰতিবেদনখন চৰকাৰৰ ওচৰত দাখিল কৰাৰ পিছতো ইমান দিনে কিয় প্ৰতিবেদনৰ ওপৰত চৰকাৰে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ নকৰিলে সেই সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰে সিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে আলোচনাত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈৰ দাবী আয়োগৰ পৰামৰ্শ অনুসৰি বাতিল কৰিব লাগে 2013 আৰু 2014 চনৰ সকলো পৰীক্ষা লগতে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত সিবিআইৰ তদন্তৰ দাবী উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে ইয়াৰ মাজতে বিজেপি বিধায়ক সুশান্ত বৰগোহাঁই আৰু বিধায়ক অখিল গগৈৰ মাজত লাগে তুমুল বাকযুদ্ধ এপিএসসি কেলেংকাৰী তদন্ত কৰাৰ পাছত যিবিলাকক দোষী সাব্যস্ত কৰি এইবিলাকক খেদিব লাগে বুলি কৈছিলে তেওঁলোকক নেখেদি ৰক্ষণাবেক্ষণ দিয়াটো এটা ডাঙৰ কেলেংকাৰী কোনে এই গোটেই কেলেংকাৰীটো কৰিলে তাৰ ওপৰত সিবিআই তদন্ত দিব লাগে বহুতে বহুখিনি কথা কৈছে কোনোবাই নিজৰ নাম থকাৰ পিছতো এখাৰ কৈছে আপোনাৰ কেণ্ডিডেট আছে তাৰমানে নাইকিয়া হ'ব লাগে আপোনাৰো কেণ্ডিডেট আছে তাৰমানে আমাৰ যিখন প্ৰতিবেদন দিয়া আছে তাত মই চাকৰি দিয়াৰ কাৰণে উৎকোচ লোৱা মোৰ নামটো নাই তাত কিন্তু অখিল গগৈৰ নামটো আছে অখিল গগৈৰ নামটো আছে আলোচনাত অংশগ্ৰহণ কৰি শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ ৰূপায়ণ কৰিলেহে তদন্ত সম্পূৰ্ণ হ'ব বুলি মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিপ্লৱ শৰ্মা আয়োগক যিখন কমিশ্যন অফ এনকুৱাৰী হ'ল তাত কি কনক্লুশ্যন দিছে তেখেতৰ কি পৰামৰ্শ বুলি সেই পৰামৰ্শখিনি আমি পালন যদি কৰোঁ তেতিয়াহ'লে তেখেতে যি তদন্ত কৰি দিলে সেই তদন্ত সাৰ্থক হ'ব ইপিনে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ বিধানসভাৰ মজিয়াত শাসক বিৰোধীৰ যুক্তিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ নীতি বহিৰ্ভূতভাৱে ৰাকেশ পালক এপিএসচিত নিযুক্তি দিছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চাৰ্চ কমিটিয়ে ৰাকেশ পালক নিযুক্তি কৰা নাছিল তেওঁৰ নাম কোনেও ৰিকমেণ্ডো কৰা নাছিল ৰাকেশ পালে মাননীয় মুখ্যমন্ত্ৰী সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াক লগ কৰে আৰু 6/9/2008 তাৰিখে তেওঁ এপ্লিকেশ্যন দিয়ে যে মোক লোকসেৱা আয়োগৰ মেম্বাৰ হিচাপে মোক নিযুক্তি দিয়ক কোনো কোৱালিফিকেশ্যন চোৱা নাই তেওঁৰ বেকগ্ৰাউণ্ড চোৱা নাই আৰু মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কাগজখনৰ ওপৰত লিখি দিলে মে বি কনচিডাৰ এই কাগজখন ইমিডিয়েটলি ফাইলত প্ৰচেছ হৈ আহে 2013 তাৰিখে এইবাৰ ৰাকেশ পালেও আবেদন কৰা নাই এইবাৰ তৰুণ গগৈ ডাঙৰীয়াই নিজে এটা নোট লিখিল মুখ্য সচিবলৈ যে চেয়াৰমেন পদটো খালী আছে আৰু আপোনালোকে ইমিডিয়েটলি ৰাকেশ পালক চেয়াৰমেন হিচাপে নিযুক্তি দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অভিযোগ এপিএসচি কেলেংকাৰীক লৈ বাৰে বাৰে অপৰাধ কৰিছিল কংগ্ৰেছে It is a repeated crime by the Congress government. First crime was committed during a period of another chief minister. Second crime has been committed during the tenure of another chief minister. Not one. Two chief minister has compromised with the integrity of Assam Public Service Commission. পিতৃয়ে কৰা ভুলৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ অভিযোগ গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে সোণৰ অলংকাৰ দিয়া বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে কিন্তু ৰাকেশ পালৰ পৰা উপহাৰ লোৱাৰ কথা অস্বীকাৰ কৰা নাই সাংসদ গৌৰৱ গগৈয়ে বিপ্লৱ শৰ্মা কমিটিয়ে লিখিছে যে মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয় আমি ইনকাম টেক্সলৈকে লিখিছো যে whether that has been reflected in his statement or not কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গ'ল মাননীয় সংসদগৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেচবুকত লিখা নাই যে ঘটনাটো অসত্য
আনহাতে ৰাকেশ পালক নিযুক্তি দিয়াৰ বাবে অসমৰ যুৱ সমাজৰ ওচৰত কংগ্ৰেছক ক্ষমা খোজাৰ দাবী মুখ্যমন্ত্ৰীৰ। অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব। They must render an public apology. ইতিমধ্যে APSC পৰীক্ষাত দুৰ্নীতিৰ সহায় লোৱাৰ অভিযোগত ৩৯জন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে চৰকাৰে। বাকীসকল অভিযুক্ত বিষয়াৰ বিৰুদ্ধে চৰকাৰে কিয় ব্যৱস্থা লোৱা নাই বুলি বিৰোধীয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ, দোষী কোনো বিষয়াকে ৰেহাই নিদিয়ে বৰ্তমানৰ চৰকাৰে। বৰ্তমান নিলম্বিত হৈ থকা একাংশ বিষয়াক পুনৰ নিযুক্তি দিবলৈ ন্যায়ালয়ে দিয়া নিৰ্দেশ সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ। কোনো এজন বিষয়াকে এতিয়ালৈকে পুনৰ নিযুক্তি দিয়া নাই চৰকাৰে। আমি এটা এটাকৈ একশ্যন লৈছো। কেইগৰাকীমান বিষয়াৰ বিৰুদ্ধে একশ্যন লোৱা নাই বুলি অভিযোগ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়িব। তেখেতে তাত নিজেই লিখি দিছে যে এওঁলোকে আদাৰৱাইজো APSC পালে। আমি কাকো এৰি নিদিওঁ, উইল গ' আপ টু সুপ্ৰিম কোৰ্ট। আমি কাকো ৰিইনষ্টেট কৰা নাই। এজন ব্যক্তিয়েও চাকৰিত পুনৰ যোগদান কৰা নাই। এই সন্দৰ্ভত ন্যায়ালয়ৰ নিৰ্দেশত অসন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী, ন্যায়াধীশকো সমালোচনা কৰিবলৈ ভয় নকৰে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটী হাইকোৰ্টে যদি কৈছে কাগজ দিয়া নাই কাৰণে আমি ৰিইনষ্টেট কৰিছো, এতিয়াতো কাগজটো দিলো, এতিয়া অৰ্ডাৰটো খালী কৰি দিয়ক। এই কেছটো পঢ়োতেই মই উচ্চ ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত যাব খোজা নাই। ডেট কেইটা আপুনিয়ে চাব যে এনেকে এফিডেভিট দিয়াৰ ডেট দিয়ে নেকি? এফিডেভিট ইন অপজিশ্যন দিয়াৰ এটা চাইজেবল সময় দিয়ে। মোৰ সাহস আছে, সাহসৰ কোনো অভাৱ নাই। মই হাইকোৰ্টৰ জাজৰ কথাও মই ক'ব পাৰো, মোৰ কোনো সাহসৰ অভাৱ নাই। এই ডেট কেইটা দেখিলেই গম পাই দেয়াৰ ৱাজ আৰ্জেঞ্চি যে কেছটো সোনকালে। হাইকোৰ্টত 3 বছৰতো এফিডেভিট নাহে, এবাৰতে 4বাৰ 5বাৰকৈ হাইকোৰ্টত এইটো কেছ আহিছে। সাধাৰণ মানুহৰ কেছ আহে নেকি? যে হাইকোৰ্টৰ জাজমেণ্টকো এনেদৰে সাহসেৰে ক্ৰিটিচাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে। উল্লেখ্য যে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম থকা 9গৰাকী বিষয়াৰ বিৰুদ্ধে চৰকাৰে কিছু নৰম স্থিতি লোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ মতে পৰীক্ষা কেলেংকাৰীত জড়িত নহলেও এইকেইজন বিষয়াৰ APSCত উত্তীৰ্ণ হোৱাৰ অৰ্হতা আছিল। নিউজ ডেস্ক ৰিপৰ্ট NKTV।